তাততো একোৱেই নাই, এতিয়া আপোনাৰ বন এডালো নাইকিয়া হ'ল, চব গেলি গ'ল। ঘাঁহটো ঢেৰ ঘাঁহ আছিলে খাটৰ পথাৰত, কিন্তু ঘাঁহবোৰ চব গেলি গ'ল। ঘাঁহ এতিয়া একোৱেই নাই তাত। 20-25 দিন ধৰি পানীত ডুব খাই আছে, এতিয়াও একঁকাল পানী আছে তাত। এইবাৰ বহুত ডাঙৰ পৰিস্থিতিৰ মুখামুখি হ'লোঁ। এনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'লোঁ, তৎক্ষণাত আপোনাৰ চব পানীয়ে ফালৰ পৰা মানে সোঁতে লৈ আহিছে। ত' শিৱসাগৰ খাটৰ পথাৰত খুটি ঘৰ আছিলে, খুটি ঘৰটোৰ ভিতৰত মানে 7-8 ফুট পানী হৈ গ'ল। পানী হোৱাৰ কাৰণে মোৰ খুটি ঘৰটো গোটেই নষ্ট হ'ল। তাৰপিছত ম'হ নেপালোঁ, 5জনী সন্ধানহীন হৈ আছে, এতিয়াও বিচাৰি পোৱা নাই। শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলাৰ পশুপালকসকল। বিশেষকৈ যিসকলৰ ম'হ খুটি আছিলে, সেই ম'হ খুটিসমূহত বানপানীত 20-25 দিন ধৰি ডুবি আছিলে, প্লাবিত হৈ আছিলে, আৰু তাৰ পৰা ম'হসমূহ স্থানান্তৰ কৰিবলগীয়া হ'ল, কাৰণ ম'হ সম্পূৰ্ণ পানীত ডুব গৈছিলে। কাৰোবাৰ ম'হ এতিয়াও সন্ধানহীন হৈ আছে। যিবিলাক দল ঘাঁহ আছিলে বা পশু খাদ্য আছিলে, সেইবিলাক সম্পূৰ্ণৰূপে নষ্ট হ'ল, যাৰ ফলত তেওঁলোকে ম'হ খুটিৰ পৰা ম'হবিলাক লৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আমাৰ গাঁওবুঢ়া আৰু ৱাৰ্ড মাছমৰীয়া হ'লেও আমাৰ মানে জানে যে ক'ত মানে ম'হখিনি আছে, তেওঁলোকে খবৰ ল'ব লাগিছিল। 21টা ম'হ আছে, 21টা ম'হৰ ভিতৰত এতিয়া ম'হৰ সংখ্যা বাঢ়িব এতিয়া লাহে লাহে। পোৱালি দিব, এতিয়া ম'হে পোৱালি দিব। এতিয়া পোৱালি দিয়া হ'লে কি কৰিম চব মোৰ গাভিনী ম'হ আছে। এনে অৱস্থাত তেওঁলোকৰ আচলতে যি ক্ষতিপূৰণৰ ব্যৱস্থা আছে, সেই ক্ষতিপূৰণৰ কাৰণেও তেওঁলোকে আবেদন কৰিবলৈ সময় পোৱা নাই। এই ক্ষেত্ৰত অনাগত সময়ত শিৱসাগৰ পশুপালন বিভাগ তথা জিলা প্ৰশাসনে এইসকল লোকক ক্ষতিপূৰণৰ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ'ব। গতিকে এই ম'হখিনি এৰি তেওঁলোকে আন ঠাইলৈ যাব পৰা নাই, শিৱসাগৰৰ পৰা আঁতৰত আছেহি, ইঠাইৰ পৰা সিঠাইলৈ ম'হসমূহ লৈ ফুৰিবলগীয়া হৈছে। গতিকে এনে অৱস্থাত জিলা প্ৰশাসন আৰু পশুপালন বিভাগে যাতে এইসকলক সহায় কৰি উপকৃত কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। তাততো একোৱেই নাই, এতিয়া আপোনাৰ বন এডালো নাইকিয়া হ'ল, চব গেলি গ'ল। ঘাঁহটো ঢেৰ ঘাঁহ আছিলে খাটৰ পথাৰত, কিন্তু ঘাঁহবোৰ চব গেলি গ'ল। ঘাঁহ এতিয়া একোৱেই নাই তাত। 20-25 দিন ধৰি পানীত ডুব খাই আছে, এতিয়াও একঁকাল পানী আছে তাত। এইবাৰ বহুত ডাঙৰ পৰিস্থিতিৰ মুখামুখি হ'লোঁ। এনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'লোঁ, তৎক্ষণাত আপোনাৰ চব পানীয়ে ফালৰ পৰা মানে সোঁতে লৈ আহিছে। ত' শিৱসাগৰ খাটৰ পথাৰত খুটি ঘৰ আছিলে, খুটি ঘৰটোৰ ভিতৰত মানে 7-8 ফুট পানী হৈ গ'ল। পানী হোৱাৰ কাৰণে মোৰ খুটি ঘৰটো গোটেই নষ্ট হ'ল। তাৰপিছত ম'হ নেপালোঁ, 5জনী সন্ধানহীন হৈ আছে, এতিয়াও বিচাৰি পোৱা নাই। শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলাৰ পশুপালকসকল। বিশেষকৈ যিসকলৰ ম'হ খুটি আছিলে, সেই ম'হ খুটিসমূহত বানপানীত 20-25 দিন ধৰি ডুবি আছিলে, প্লাবিত হৈ আছিলে, আৰু তাৰ পৰা ম'হসমূহ স্থানান্তৰ কৰিবলগীয়া হ'ল, কাৰণ ম'হ সম্পূৰ্ণ পানীত ডুব গৈছিলে। কাৰোবাৰ ম'হ এতিয়াও সন্ধানহীন হৈ আছে। যিবিলাক দল ঘাঁহ আছিলে বা পশু খাদ্য আছিলে, সেইবিলাক সম্পূৰ্ণৰূপে নষ্ট হ'ল, যাৰ ফলত তেওঁলোকে ম'হ খুটিৰ পৰা ম'হবিলাক লৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আমাৰ গাঁওবুঢ়া আৰু ৱাৰ্ড মাছমৰীয়া হ'লেও আমাৰ মানে জানে যে ক'ত মানে ম'হখিনি আছে, তেওঁলোকে খবৰ ল'ব লাগিছিল। 21টা ম'হ আছে, 21টা ম'হৰ ভিতৰত এতিয়া ম'হৰ সংখ্যা বাঢ়িব এতিয়া লাহে লাহে। পোৱালি দিব, এতিয়া ম'হে পোৱালি দিব। এতিয়া পোৱালি দিয়া হ'লে কি কৰিম চব মোৰ গাভিনী ম'হ আছে। এনে অৱস্থাত তেওঁলোকৰ আচলতে যি ক্ষতিপূৰণৰ ব্যৱস্থা আছে, সেই ক্ষতিপূৰণৰ কাৰণেও তেওঁলোকে আবেদন কৰিবলৈ সময় পোৱা নাই। এই ক্ষেত্ৰত অনাগত সময়ত শিৱসাগৰ পশুপালন বিভাগ তথা জিলা প্ৰশাসনে এইসকল লোকক ক্ষতিপূৰণৰ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ'ব। গতিকে এই ম'হখিনি এৰি তেওঁলোকে আন ঠাইলৈ যাব পৰা নাই, শিৱসাগৰৰ পৰা আঁতৰত আছেহি, ইঠাইৰ পৰা সিঠাইলৈ ম'হসমূহ লৈ ফুৰিবলগীয়া হৈছে। গতিকে এনে অৱস্থাত
জিলা প্ৰশাসন আৰু পশুপালন বিভাগে যাতে এইসকলক সহায় কৰি উপকৃত কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।